মোৰ দাদাক ইয়াতে প্লেন কৰি মাৰিলে আজি 3 দিনৰ কাৰণে তাক বুদ্ধি কৰি লৈ যায় পইচা পাতি দি কিনি তাক কিয় মাৰি পেলালি তহঁতৰ কিবা লাগছি তহঁতে কিবা এটা মীমাংসা কৰ কিন্তু তাক মাৰি পেলাটো এটা সিদ্ধান্ত নহয় গাঁৱৰ অন্য সদস্যক খবৰ দি তহঁতে কিয় মাৰি পেলালি আজি সিহঁতে টকা দে কোনোবা টকা দিবা খুজিছি মোৰ বৌক কৈছি কেছটো থামে লওঁ টকা দিম টকাৰ কিয় ল'ম আমি দাদাক ঘূৰাই দিবা কিয় মাৰা বুলি ভাবে আপোনালোকে কিয় মাৰা বুলি ভাবো মানে সি কিছুমান কথাৰ কাৰণে গাঁৱৰ কিছুমান কথাৰ কাৰণে আমাৰ সি উচিত কথা কয় একেবাৰে উচিত কথা কৈ কাৰণে তাক আজি গাঁৱৰ মানুহ প্ৰায় মানুহে বেয়া পায় তাক প্ৰায় মানুহে বেয়া পায় সেইকাৰণে সেই প্লেন কৰি কিনি ইয়াত নহয় ইয়াত অকল জড়িত নাই ইয়াত গাঁৱৰ মানুহ জড়িত আছে গাঁৱৰ মানুহ জড়িত আছে কাৰণ ইহঁতে আজি লগত গেছি কাৰণে ফাঁচি গ'ল নাই গাঁৱৰ মানুহ যোগ আছে ইয়াত সেইকাৰণে আজি মোৰ দাদা নাই ইহঁতে জেলত গেছি মোৰ দাদা আজি চাই হৈ গেল মোৰ দাদা কানি দিব নৰে মোক দাদা কানি দিব বছ মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এটা অনুৰোধ মোৰ দাদা যাতে উচিত হেৰি পায় মোৰ দাদা কৰি ঘৰখন চলাই আছে এতিয়া দেউতা 1 গুণ কষ্ট কৰিছিল 2 গুণ কষ্ট কৰিব লাগে মোৰ মানুহৰ এটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।